আৰু আপোনালোকক বস্তু এটা দেখাম হা এনেকৈ এইটো ৰুম আমি এনেকৈ বনাই ল'লোঁ আৰু আনি মেলি এনেকৈ এইফালে ওপৰত নতুন টিং নতুন হেৰি আৰু এনেকৈ ইয়াৰ ভিতৰত ধোঁৱা চলি আছে ধোঁৱা জুই জ্বলাইছোঁ যিহেতু জুই জ্বলাবলৈ আমাৰ জেগা নাই আৰু আমাৰ যিটো ঘৰত সোমাই আছিলোঁ আমি পাছফালে সেইটো এনেকৈ সেইটো ভাঙি চিঙি খতম নমস্কাৰ বন্ধুসকল যিহেতু মই আজি ৰান্ধনি কৰি আছোঁ ৰান্ধনি কৰাৰ মূল কাৰণ হৈছে আমাৰ দেৱৰ আজি দুদিনৰ পৰা গা অসুস্থ হৈ আছে সেইবাবে মই এনেকৈ জুই কাষত বহি ভাত বনাই আছোঁ ভাতটোতো হৈ গৈছে এতিয়ালৈকে আৰু কিনো বনাওঁ চব্জিটো তাকে দেখাম এইফালে চানা তিতাই থৈছোঁ চানাখিনি বেলেগকৈ একো নবনাওঁ চালাড বনাই খাম চালাডকে বনাম আৰু এতিয়া আলু কেইটামান লৈ আহোঁ আৰু আমাৰ আলুখিনি ইয়াত এনেকৈ পেলাই থৈছোঁ এইখিনি কঠীয়া আলু বাছি থৈছোঁ 1 বেগ 50 কেজিমান হ'ব আৰু এইখিনি খাবলৈখিনি খোৱাৰ আলুখিনি সৰু সৰুকৈ থৈছোঁ মিডিয়াম চাইজৰ আলু কেইটামান বাছি ল'লোঁ আৰু এইকেইটা লৈ যাওঁ বিশেষ একো নকৰোঁ এইকেইটা আলু মাত্ৰ কৰিম জুইত ভৰাই দিম মানে পুৰি খাম আলুকেইটা আজি পুৰিহে পিটিকে খাম যিহেতু আমাৰ দেৱৰ গাটো অসুস্থ হৈ আছে আজি দুদিনৰ পৰা আৰু এই আলুকেইটা জুইত ভৰাই দিম ভাতটো নমাই দিলোঁ আৰু এতিয়া আলুকেইটা জুইত ভৰাই দিম মানে মিডিয়াম চাইজৰ আলু 40টা দি দিলোঁ আৰু জুইত হৈ থাকিব অকণ পাছত দেখাই থাকিম আৰু যিহেতু গা অসুস্থ হৈয়ে এনেকৈ বাহিৰত বহি কি কৰি আছা বিহু পালেহি আৰু বেছি দিন নাই 30 কেজি চাউলৰ হাঁহ সিজাব লাগে সৰিয়হ কৰিব লাগে চবকে সৰিয়হ তেল দি যাব লাগে বহুত চিন্তা হয় আৰু 10 তাৰিখে গুৱাহাটীলৈ গৈ আছোঁ দেই 10 তাৰিখে আমি গুৱাহাটীলৈ গৈ আছোঁ আৰু এইখিনি সৰিয়হ 30 কেজি হ'ব লাগে 30 কেজি সৰিয়হত কিমাননো তেল ওলাব আজি পেৰিব যাম বাৰু এইখিনি বাৰু মোৰ নহয় দেই এইখিনি অচকাই কৈছিলে সৰিয়হ বস্তা ধুই দিবাচোন তেল পেৰি লৈ যাম বুলি কৈছিলে আৰু অচকাৰ কাৰণে ধুই দিছিলোঁ এক বস্তা আৰু এতিয়া অচকাৰ কাৰণে যাই মেলি দিছোঁ আৰু তোমাৰটোতো গা ভাল নাই তেনেকৈ কৰি দিছা মোৰ গাটো ভাল নাই একেবাৰে গাটো ভাল নাই বিহু আহি পালেহি আমাৰ কাৰণেও ধুব লাগে আৰু ত্ৰিপালখন ব্লক হৈ আছে আজি বহুত দিন হ'ল এনেকৈ থৈ দিছোঁ যোৱাকালিৰ পৰা ভালকৈ ৰ'দ দিছে ৰ'দ দিয়াৰ কাৰণে আৰু শুকুৱাই মেলি এতিয়া আজি পেৰিবলৈ লৈ যাম আৰু আজি হৈছে মহাশিৱৰাত্ৰি প্ৰত্যেকেই সত্যত আজিৰ পৰা জীয়াই থাকক সঁচাকৈ জীয়াই থাকক কিন্তু যোৱা বছৰ ধুনীয়াকৈ শিৱৰাত্ৰি মানিছিলে দেৱই কিন্তু এইবছৰ নাই এইবছৰ গা বেয়া হৈ গ'ল এবাৰ নোৱাৰে যোৱা বছৰ মায়ে ভাং খুৱাই দিছিলে পুৰা ময়ো খোৱা বুলি কৈ দিছিলোঁ আৰু ভাঙৰ লাৰু খাইছিলোঁ যোৱা বছৰ এবছৰ খাবলৈ নাপাওঁ